So hello everyone, this is Sanju and আপোনালোক সকলোকে মোৰ এটা নতুন ভিডিঅ'ত স্বাগতম জনাইছো। তো গাইস কোনোবা এজনে মোক কৈছিল আমি বলে কন্টেন্ট বনাব নাজানো, মানে কন্টেন্ট ক্ৰিয়েটৰ নহয়। তো গাইস কন্টেন্ট বিচাৰি ফাইনেলি এতিয়া ভাবিলো যে মই আজি গাহৰিৰ মাংসৰ কন্টেন্ট বনাম। গাহৰি লাভাৰ্ছবোৰৰ কাৰণে গাহৰিৰ মাংসৰ কন্টেন্ট। তো গাইজ আধা কেজি গাহৰি লৈ আহিলোঁ। তো এতিয়া মই গাহৰি বনাম। এইটো মোৰ ঘড়ীটো চাওক, 5:10 সদায় বাজি থাকে। তো সেইকাৰণে 5:10 বাজি থাকক কি আৰু আমি বনাওঁ গাহৰি। মজাৰ গোন্ধ বঢ়িয়া। গাহৰি আজিৰ কণ্টেণ্ট গাহৰি প্ৰিয় মানুহবোৰৰ কাৰণে গাহৰিৰ মাংসৰ কণ্টেণ্ট গাহৰি। বঢ়িয়াকে ভাজা হৈ গ'ল বাৰু, ফ্ৰাই বঢ়িয়া হৈ গৈছে। এতিয়া মাংসত মানে মই আলু নিদিলে মানে অলপ মাংসটো কিবা আধৰু যেন পাওঁ মানে, সেইকাৰণে আলুটো দিওঁ বাৰু। আৰু কোনে মাংসত আলু খাই ভাল পায় আৰু কোনে মাংসত আলু খাই ভাল নাপায় মোক কমেণ্টত জনাব। এনেকৈ হেৰি কৰি থাকোঁতে আলুখিনি দি দিলোঁ, মানে কথা পাতি থাকোঁতে বঢ়িয়াকৈ আলুখিনি দি দিলোঁ। এতিয়া আলুখিনি অলপ ফ্ৰাই কৰি লওঁ। ফ্ৰাই কৰি লৈ বঢ়িয়াকৈ অলপ পানী দি দিম আৰু হৈ যাব আৰু মাংস। তো খানা চানাৰ ভিডিঅ' বনালে মানে কেনেকুৱা, যদি এনেকৈ কেমেৰাটো কৰি পেলাই ৰান্ধি থকা হয় তেতিয়াহ'লে মুখখন দেখা নাপায়, আৰু যদি মুখখন দেখাওঁ তেতিয়া এইবোৰ দেখা নাপায়। তো একচুৱেলি দুটা কেমেৰা লাগে খানাৰ ভিডিঅ' বনালে স্পেচিয়েলি। এটা মানে মুখত এনেকৈ থকাকৈ আৰু এটা এনেকৈ থকাকৈ কেমেৰাটো মোবাইলটো এনেকৈ থকাকৈ, এইফালে বঢ়িয়াকৈ যদি দেখা পায়। তো আমাৰ নাই বাৰু কণ্টেণ্ট নোহোৱা মানুহটো আমি, সেইকাৰণে কণ্টেণ্ট বিচাৰি গাহৰি বনোৱা মানুহ আমি, সেইকাৰণে মানে মোবাইলেদি কাম চলিছে, এটা মোবাইলেদি আৰু বঢ়িয়াকৈ এক পিচ খাই চাওঁ। গৰম গাহৰিৰ মাংস খোৱাৰ সোৱাদে বেলেগ, মানে এনেকৈ ভাজি থাক, এক পিচ খাই থাক, ভাজি থাক আৰু এক পিচ খাই থাক। কিন্তু সেনেকৈ খালে নহ'ব বাৰু, নহ'লে শেষ হৈ যাব। মোটামুটি হৈছে। তো তাৰ ওপৰত মই অলপ নাগা ধনিয়া ছিটাই দিলোঁ। নাগা ধনিয়াৰ মানে গোন্ধটো বহুত ধুনীয়া লাগে। নাগা ধনিয়া অলপ ছিটাই দি ঢাকনিখন এনেকৈ মাৰি 2 মিনিটমান পিছত গেছটো বন্ধ কৰি দিলে হ'ল। তো আপোনালোকে গাহৰি ফ্ৰাই খাই ভাল পায় নে অলপ জুল খাই ভাল পায় কমেণ্টত জনাবচোন মোক। মই কিন্তু ফ্ৰাই বেছি ভাল পাওঁ।
কিন্তু ভাতৰ লগত যেতিয়া খাব লাগে যেতিয়া ফ্ৰাই দি কাম নাই তেতিয়া জোলটো লাগে নহ'লে এক্সট্ৰাকৈ দালি বনাব লাগে জামিলা গাইজ মই এতিয়া ভাত খাব ওলাইছোঁ আজি অকলে মানে তাই স্কুলৰ পৰা মানে ৱাইফে স্কুলৰ পৰা কিবা প্ৰগ্ৰাম খাব গৈছে মানে কোনোবা টিচাৰৰ ঘৰত আৰু বাকী মা আগতে ভাত খাইছে তো মই এতিয়া অকলে ভাত খাব ওলাইছোঁ অকলে বঢ়িয়াকৈ ভাতটো খাই দিওঁ আপোনালোকেও ভাত খাওক তো এইটো ইয়াতে সমাপ্ত কৰোঁ বেছি দীঘলীয়া নকৰোঁ বাই বাই